নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আমি যি গুৱাহাটী হাইকোৰ্টৰ জেডাবল এক্সামৰ বাবে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰি আছিলো তাৰে জেনেৰেল নলেজৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আজি পাৰ্ট 23 লৈ আহিছো আজিৰ ভিডিঅ'টো টোটাল 25 টা কোৱেশ্চন দিয়া আছে আৰু হেকত আপোনালোকৰ বাবে এটা কোৱেশ্চন এডিট হোৱা আছে গতিকে ভিডিঅ'টো আপোনালোকে হেকলৈকে চাব লগতে ইয়াৰে আগৰ 22 টা পাৰ্ট যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি আপোনালোকে আগৰ 22 টা পাৰ্ট চাই লব প্ৰথম কোৱেশ্চনটো হৈছে only rain forest in Assam অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখন হৈছে 2016 চনত আহি গৈছিল হাইকোৰ্টৰ এটা এক্সামত এই কোৱেশ্চনবিলাক অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখন হৈছে অপচন এ দিহিং পাটকাই ওয়াইল্ড লাইফ স্যাংচুৱেৰী আৰু এই দিহিং পাটকাই ওয়াইল্ড লাইফ স্যাংচুৱেৰীখনক আমাজন অফ দা ইষ্ট বুলিও কোৱা হয় তো এইটো আপোনালোকে মনত ৰাখিব Next 2 number question. An Assamese nobleman credited with being the first person to establish tea gardens in Assam. তো অসমত চাহ বাগিচা স্থাপন কৰা প্ৰথমজন অসমীয়া সম্ভ্ৰান্ত ব্যক্তি হিচাপে কাক আমি জানো সকলো জানো ইজি কোৱেশ্চন অপচন ডি টু হ'ব শুদ্ধ উত্তৰ মনিৰাম দেৱানক কোৱা হয় অসমত চাহ বাগিচা স্থাপন কৰা প্ৰথমজন অসমীয়া তেখেতৰ সম্পূৰ্ণ নামটো হৈছে মনিৰাম দত্ত বৰুৱা 3 নম্বৰ কোৱেশ্চনটো হৈছে Who is the author of the book Red River and Blue Hills? Red River and Blue Hills নামৰ এই গ্ৰন্থখন কোনে লিখিছিলে ইয়াৰে অপচন সি টু হ'ব শুদ্ধ উত্তৰ হেমবৰুৱাই এই ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ নামৰ কিতাপখন লিখিছিলে 4 নম্বৰ কোৱেশ্চনটো হৈছে আইডিও হেণ্ডিক ইজ ৰিলেটেড টু আইডিও সন্দিকৈ কিহৰ সৈতে সম্পৰ্কিত ৰাজনীতিক ক্ৰীড়া চিনেমা নে সমাজ সেৱা শুদ্ধ উত্তৰটো হয় অপচন সি চিনেমা আইডিও সন্দিকৈ চিনেমাৰ সৈতে সম্পৰ্কিত সকলোৱে জানো আমি আইডিও সন্দিকৈ প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী বুলি কোৱা হয় তেখেতে প্ৰথম অসমীয়া ছবি জয়মতী ছবিখনত অভিনেত্ৰীৰ ৰোল কৰিছিল যিখন 1935 চনত ৰিলিজ হৈছিল আৰু ডাইৰেক্ট কোন কৰিছিল পৰিচালকজনৰ নাম আপোনালোকে কমেন্টত জনাব নম্বৰ কোৱেশ্চনটো হৈছে the government of Assam was in collaboration with BNHS ৰ সম্পূৰ্ণ ৰূপটো হৈছে Bombay Natural History Society Bombay has established a vulture conservation and breeding center at তো কারেন্ট এফেয়ার্সৰ কোৱেশ্চন হিচাপে আহিছিল এইটো অসম চৰকাৰে বম্বেৰ এই সোসাইটিৰ লগত এটা সহযোগিতাত কট হগুন সংৰক্ষণ আৰু প্ৰযোজন কেন্দ্ৰ স্থাপন কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাণী 6 নম্বৰ কোৱেশ্চনটো হৈছে জৱাহৰলাল নেহৰুৱে ৰাণী উপাধি দিয়া নাগা আধ্যাত্মিক আৰু ৰাজনৈতিক নেতাগৰাকী কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ গাইডিন লিউ অৰ্থাৎ জৱাহৰলাল নেহৰুৱে এই গাইডিন লিউক ৰাণী উপাধিটো প্ৰদান কৰিছিল হেবে তেওঁক ৰাণী গাইডিন লিউ বুলিও কোৱা হয় নম্বৰ কোৱেশ্চনটো হৈছে ভুবন হিল ইজ নিয়াৰ ভুবন পাহাৰ এই পাহাৰখন কোনখন ঠাইৰ ওচৰত আছে তো এই ভুবন হিলখন শিৱ মন্দিৰৰ বাবে বিখ্যাত আৰু ইয়াতে ভুবন মেলা হয় তো এখন তীৰ্থস্থান হয় ইয়াৰে অপচন ডি টু হ'ব শুদ্ধ উত্তৰ এই ভুবন হিলখন শিলচৰৰ ওচৰত অৱস্থিত কাছাৰ জিলাত অৱস্থিত এই পাহাৰখন 8 নম্বৰ কোৱেশ্চনটো হৈছে the place in Assam is also nicknamed as Manchester of the East অসমৰ কোনখন ঠাইক পূবৰ মানচেষ্টাৰ বুলি অভিহিত কৰা হয় ইয়াৰে অপচন ডি টু হ'ব শুদ্ধ উত্তৰ শুৱালকুছি ঠাইখনক অসমৰ মানচেষ্টাৰ বুলি পূবৰ মানচেষ্টাৰ বুলি কোৱা হয় মানচেষ্টাৰ অফ দা ইষ্ট নম্বৰ কোৱেশ্চনটো হৈছে শাল ইজ এ ভেৰি ইম্পৰ্টেন্ট ট্ৰি অফ শাল নামৰ এই গুৰুত্বপূৰ্ণ গছবিধ কোনবিলাক অৰণ্যত পোৱা যায় ইয়াৰে অপচন এ টু হ'ব শুদ্ধ উত্তৰ ট্ৰপিকেল ড্ৰাই ডিচিডাছ ফৰেষ্ট অৰ্থাৎ ক্ৰান্তীয় শুকান পৰ্ণপাতী অৰণ্যত পোৱা যায় শাল গছবিলাক 10 নম্বৰ কোৱেশ্চনটো হৈছে স্টেপ বাই স্টেপ ইনষ্ট্ৰাকচনছ that run the computer are তো কম্পিউটাৰ ৰিলেটেড কোৱেশ্চন এইটো এটা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি প্ৰগ্ৰামছ অৰ্থাৎ কম্পিউটাৰ চলোৱা পদক্ষেপ অনুসৰি যিবিলাক নিৰ্দেশনা আছে সেইসমূহক কোৱা হয় প্ৰগ্ৰাম বুলি বা সফটৱেৰ বুলিও কোৱা হয় বা এলগৰিদম বুলিও কোৱা হয় 11 নম্বৰ কোৱেশ্চনটো হৈছে the term smart money refers to smart money শব্দটোৱে কি বুজায়
এই চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হয় অপচন ডি ক্ৰেডিট কাৰ্ডছ অৰ্থাৎ আমি যিবিলাক এটিএম ক্ৰেডিট কাৰ্ডছ ইউজ কৰোঁ ইয়াক স্মাৰ্ট মানি বুলিও কোৱা হয় 12 নম্বৰ কুৱেশ্যন The process of writing computer instructions in a programming language is known as কম্পিউটাৰৰ নিৰ্দেশনাসমূহ প্ৰগ্ৰামিঙৰ ভাষাত লিখাটোক কি বুলি কোৱা হয় ইয়াৰে অপচন ডি C2 হ'ব শুদ্ধ উত্তৰ কোডিং বুলি কোৱা হয় আমি যিবিলাক কম কোডিং কৰা বুলি 13 নম্বৰ কুৱেশ্যন নিম্নলিখিত কোনটো পৰিঘটনাক জলবায়ু প্ৰব্ৰজন বুলি কোৱা হয় ক্লাইমেটিক মাইগ্ৰেশ্যন বুলি কোনটো কোৱা হয় অপচন C2 হ'ব শুদ্ধ উত্তৰ গ্লোবেল ৱাৰ্মিং গোলকীয় উষ্ণতা বৃদ্ধিটোক এটা জলবায়ু প্ৰব্ৰজন বা ক্লাইমেটিক মাইগ্ৰেশ্যন বুলি কোৱা হয় নেক্সট 14 নম্বৰ কুৱেশ্যন হু এমং দ্য ফলোইং ইজ দ্য অথৰ অফ দ্য বুক নিৰ্বাচন নামৰ গ্ৰন্থখনৰ লিখক কোন ইয়াৰে অপচন B2 হ'ব শুদ্ধ উত্তৰ তাছলিমা নাছৰিন এখেতে এই নিৰ্বাচন নামৰ গ্ৰন্থখন লিখিছিলে 15 নম্বৰ কুৱেশ্যনটো হৈছে 2018 FIFA World Cup is scheduled to take place in তো অলৰেডি হৈ গৈছে 2016 চনত কাৰেণ্ট এফেয়াৰ্ছত কুৱেশ্যন হিচাপে আহিছিলে এইটো ৰাছিয়াত অনুষ্ঠিত হৈছিলে 2018 চনৰ FIFA বিশ্বকাপটো ফুটবল বিশ্বকাপটো আৰু লাষ্ট যেটো হৈছে FIFA বিশ্বকাপ 2022 চনত হৈছে ক'ত অনুষ্ঠিত হৈছিলে কাটাৰত অনুষ্ঠিত হৈছিল 2022 চনৰটো চেম্পিয়ন কোন আছিল চেম্পিয়ন আছিল আৰ্জেন্টিনা আছিল চেম্পিয়ন ৰানাৰ্ছ আপ আছিল ফ্ৰান্স লগতে গোল্ডেন বুট কোন লাভ কৰিছিল কিলিয়ান এমবাপে গোল্ডেন বুট লাভ কৰিছে টোটাল 8টা গোল দিছিল অকলে গোটে টুৰ্নামেণ্টত আৰু বেষ্ট প্লেয়াৰ অৰ্থাৎ গোল্ডেন বল লাভ কৰিছিল লিওনেল মেছিয়ে তো গোটে কয়টা পইণ্ট আপোনালোকে মনত ৰাখিব 16 নম্বৰ কুৱেশ্যন দ্য ষ্ট্ৰেইট কানেক্টিং আৰবিয়ান সি এণ্ড দ্য বে অফ বেংগল ইজ আৰব সাগৰ আৰু বংগোপসাগৰক সংযোগ কৰা জলপ্ৰণালীটো কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি পাল্ক ষ্ট্ৰেইট আৰব সাগৰ আৰু বংগোপসাগৰক সংযোগ কৰা জলপ্ৰণালীটো হৈছে পাল্ক ষ্ট্ৰেইট 17 নম্বৰ কুৱেশ্যন দ্য হিমালয়ান মাউণ্টেইন চিষ্টেম বিলংছ টু হুইচ অফ দ্য ফলোইং অৰ্থাৎ যি হিমালয় পৰ্বতমালা আছে এইটো তলৰ কোনটো পৰ্বতমালাৰ অন্তৰ্গত হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ফল্ট মাউণ্টেইনৰ আণ্ডাৰত পৰে হিমালয় পৰ্বতমালাটো 18 নম্বৰ কুৱেশ্যন 7th schedule of the Constitution of India contains provision regarding this ভাৰতীয় সংবিধানৰ এই সপ্তম অনুসূচীত কোনটোৰ ওপৰত ব্যৱস্থা আছে এই চাৰিটা অপচনৰ অপচন ডি2 হ'ব শুদ্ধ উত্তৰ ইউনিয়ন ষ্টেটছ কনকাৰেণ্ট লিষ্ট কেন্দ্ৰ ৰাজ্য আৰু সমৱৰ্তী তালিকাৰ ওপৰত ব্যৱস্থা আছে এই 7th শিডিউলটোত ইণ্ডিয়ান কনষ্টিটিউচনৰ 19 নম্বৰ হায়াৰ দেন হবছ ইজ এ বায়োগ্ৰাফি অফ এই হায়াৰ দেন হবছ নামৰ এখন কাৰ জীৱনী হয় অপচন বি2 হ'ব শুদ্ধ উত্তৰ নেলছন মেণ্ডেলাৰ জীৱনী হয় এই হায়াৰ দেন হবছ এইখন 20 নম্বৰ কুৱেশ্যনটো হৈছে ইন দ্য ৰিঅ' অলিম্পিক হু এমং দ্য ফলোইং ৱাজ ডিফিটেড বাই সাক্ষী মালিক টু উইন দ্য ব্ৰঞ্জ মেডেল ৰিঅ' অলিম্পিকত নিম্নলিখিত সকলৰ ভিতৰত কোনজনে সাক্ষী মালিকৰ হাতত পৰাস্ত হৈছিলে তো সাক্ষী মালিকে ব্ৰঞ্জ মেডেল জয়লাভ কৰিছিলে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হিচাপে আহিছিলে এই 2016 চনত ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন বি আই সুলু টিনি বেকোভা এখেতে পৰাস্ত হৈছিলে সাক্ষী মালিকৰ হাতত আৰু এতিয়া 2016 চনৰটো নুসুধে 2024 চনৰটো সুধিব পাৰে লাষ্ট যেটো অলিম্পিক হৈছিলে পেৰিছত তো ইয়াতে চাব পাৰে ভাৰতে 71তম স্থানত শেষ কৰিছিলে মেডেল তালিত টোটাল গোল্ড মেডেল এটা লাভ কৰা নাছিলে সিলভাৰ মেডেল এটা লাভ কৰিছিলে আকৌ ব্ৰঞ্জৰ পদক লাভ কৰিছিলে 5টা আৰু 6টা টোটাল মেডেল লাভ কৰিছিলে ইয়াতে চাব পাৰে এখিনি মুছি দিছো নীৰজ চোপ্ৰাই সিলভাৰ মেডেল লাভ কৰিছিলে জেভলিন থ্ৰ প্ৰতিযোগিতাত মনু ভাকৰে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে মনু ভাকৰ সৰবজিৎ সিঙে চুটিভাৱে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে স্বপ্নিল কুশালে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে ফিল্ড হকি টিমটোৱে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে আৰু অমন সেৰাৱতে ৰেসলিঙত ব্ৰঞ্জ মেডেল লাভ কৰিছে যেহেতু এই কুৱেশ্যনটো ৰেসলিঙৰ ওপৰত আছিল তো এই কুৱেশ্যনটো হৈছে এই অমন সেৰাৱতে ৰেসলিঙত জয়লাভ কৰিছিলে ব্ৰঞ্জৰ পদক তো এইটো সুধিব পাৰে যদি সুধে আৰু তেখেতে কাক হৰুৱাইছিল এই পদকটো জয়লাভ কৰিবলৈ তেওঁৰ নাম মনত ৰাখিব ডেৰিয়ান টই ক্ৰুজক তেখেতে ডিফিট কৰিছিলে 20 নম্বৰ কুৱেশ্যনটো হৈছে
Who was the first king of Ahom kingdom? Ahom ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল? সকলোৱে জানো ইজি কুৱেশ্যন অপশ্যন চি টো হ'ব শুদ্ধ চুকাফা আছিলে আহোম ৰাজ্যৰ প্ৰথম ৰজা আৰু শেষ ৰজাজনৰ নাম কোন আছিল কি আছিলে পুৰন্দৰ সিংহ আছিলে শেষ ৰজা আহোম ৰাজ্যৰ লাষ্ট কিং আছিলে তেওঁ 22 নম্বৰ কুৱেশ্যন নামেৰি নেশ্যনেল পাৰ্ক ফলছ উইথিন নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাৰ ভিতৰত পৰে ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি শোণিতপুৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাৰ ভিতৰত পৰে 23 নম্বৰ কুৱেশ্যন মাৰ্তিয়াৰ কনকলতা বৰুৱা was born in শহীদ কনকলতা বৰুৱাৰ জন্ম ক'ত হৈছিল কোনখন জিলাত হৈছিল ইয়াৰে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ কনকলতা বৰুৱাৰ জন্ম হৈছিল শোণিতপুৰ জিলাৰ গহপুৰত আৰু তেখেতৰ জন্ম হৈছিল 1924 ত 26 নম্বৰ কুৱেশ্যন as per Hindu mythology who was the king of Sonitpur for whom Lord Krishna and Lord Shiva fought a battle হিন্দু পৌৰাণিক কাহিনী অনুসৰি শোণিতপুৰৰ ৰজা কোন আছিল যাৰ বাবে ভগৱান কৃষ্ণ আৰু ভগৱান শিৱৰ মাজত যুদ্ধ হৈছিল ইয়াৰে অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ বান ৰজা আছিল এই সময়ৰ শোণিতপুৰৰ ৰজা 25 নম্বৰ কুৱেশ্যন who constructed the Kamakhya temple as per mythology পৌৰাণিক কাহিনী অনুসৰি কামাখ্যা মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল সকলোৱে জানো অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ নৰকাসুৰে কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰা বুলি পৌৰাণিক কাহিনীত আমি পঢ়িব পাইছো তো আজিৰ ভিডিওটোৰ কুৱেশ্যনটো হৈছে ইন হুইচ হিল দ্য ফেমাছ কামাখ্যা টেম্পল ইজ লোকেটেড তো ভেৰি ইজি কুৱেশ্যন এইটো এটা কোনখন পাহাৰত বিখ্যাত কামাখ্যা মন্দিৰটো অৱস্থিত 2016 চনত আহিছিলে হাইকোৰ্টৰ এটা এক্সামত তো আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰে এনসাৰটো কি হয় সকলোৱে জানে নিশ্চয় তো এনসাৰটো জনাব নাপাহৰিব ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 11 মান্থৰ কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্টখিনি ল'ব বিচাৰে আমাৰ চেনেলটোৰ আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলোবিলাক আছে এই বুকলেটখনত জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে 1800 অধিক এমসিকিউ আছে টোটাল কুৱেশ্যনবিলাক এমসিকিউ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাক এটাচ কৰি দিয়া আছে লগতে ইমেজ প্ৰভাইড কৰা আছে মনত ৰাখিব সুবিধা হোৱাৰ বাবে সো এই বুকলেটখন আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰে এই WhatsApp নম্বৰটোত সিম্পলি WhatsApp কৰি আপোনালোকে পিডিএফখন পাৰচেজ কৰিব পাৰে সো আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে এবাৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে চাই যদি ভাল পালে তো ভিডিওটো লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এসেনশিয়াল ষ্টাডিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব অন্য ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ